হ্যালো বাচ্চো, আজি আমালোকে কি করিম যে ক্লাস 10 এটা এক্সট্রা যে নতুন পাঠ আরম্ভ করিম। এই পাঠটার নাম কি তোমালোকে যে উম, জানা নিশ্চয় যে বহুপদ মানে কি যে পলিনোমিয়াল ইকুয়েশন তোমালোকে ইয়ার বিষয়ে ক্লাস 9তে ভালদৰে পঢ়িছা। যদি তোমালোকে পঢ়া নাই কোনো ভাবিব নালাগে, মই তোমালোকক একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰি একেবাৰে যে কমপ্লিট এডভান্স যিটো ক্লাছ 10 লৈকে আছে সম্পূৰ্ণ যে ইয়াত কৰাই দিম। ঠিক আছে, আমালোকৰ চেপ্টাৰটো কি পলিনোমিয়াল। প্ৰথমে আমালোকে বেছিক পঢ়িছো পলিনোমিয়াল। চেপ্টাৰৰ নাম কি আমালোকে জানো যে পলিনোমিয়াল যে পলিনোমিয়াল পলিনোমিয়াল অসমীয়াত কি বুলি কোৱা হয় বহুপদ। তোমালোকে যদি ক্লাছ 9ত পঢ়িছা তেনেতো ভালে কথা, যে তোমালোকে যদি ক্লাছ 9ত পঢ়িছা তেন্তে পলিনোমিয়াল ইকুৱেশ্যন কাক কয়, তাত পলিনোমিয়াল ইকুৱেশ্যনত যে কি থাকে, ভেৰিয়েবল কি যে কোনটো, তাৰ বাদে টাৰ্ম কোনটো, তাৰ বাদে কনষ্টেণ্ট কোনটো, এইবিলাক তোমালোকে নিশ্চয় জানা। যদিও নাজানা মই তোমালোকক ইয়াত একেবাৰে বেছিকৰ পৰা কৈ দিম যে পলিনোমিয়াল মানে কি বহুপদ। ফাৰ্ষ্ট পলিনোমিয়াল পঢ়িবলৈ আগতে আমালোকে এলজেব্ৰিক ইকুৱেশ্যন কি এলজেব্ৰিক ইকুৱেশ্যন এলজেব্রিক ইকুয়েশনের বিষয়ে জানিব লাগিব। এলজেব্রিক ইকুয়েশন কি যে এলজেব্রিক ইকুয়েশন ধরা কি 2x 3y আৰু ধৰা 4x 5y 3z এইবিলাক কি একটা এলজেব্রিক ইকুয়েশন এইবিলাক কি এলজেব্রিক ইকুয়েশন। এইটো এটা এলজেব্রিক ইকুয়েশন, এইটো এটা এলজেব্রিক ইকুয়েশন। যেনে ধৰা ইয়াত 2x প্লাস 3y, এইটো যদি এটা এলজেব্রিক ইকুয়েশন হয়, ইয়াত ইয়াত x আৰু y কি হল ভেৰিয়েবল আমালোকে অসমীয়াত কি বুলি কওঁ চলক। মানে কি আমালোকৰ এই যে যিটো এলজেব্ৰিক ইকুয়েশন আছে 2x plus 3y, এই 2x আৰু 3y এই যে যিটো এলজেব্রিক ইকুয়েশন আছে ইয়াত x আৰু y ৰ মান আমালোকে নাজানো, যিকোনো মান হ'ব পাৰে। এই কাৰণে ইয়াৰ নাম কি দিয়া আছে ভেৰিয়েবল বা চলক। ঠিক আছে, এতিয়া ভেৰিয়েবল বা চলকৰ লগত যিবিলাক মাল্টিপ্লাই হৈ থাকে, যেনে ইয়াত কি 2 আৰু 3 কি হৈছে x ৰ লগত 2 মাল্টিপ্লাই হৈছে, y ৰ লগত 3 মাল্টিপ্লাই হৈছে। তাত এইবিলাকক আমালোকে কি বুলি কওঁ যে কোৱাচোন, এইবিলাকক আমালোকে কি বুলি কম যে কোফিচিয়েন্ট। কাৰ যে x ৰ সহগ কিমান 2, y ৰ সহগ কিমান 3, আমালোকে কি বুলি কম কোফিচিয়েন্ট বা অসমীয়াত কি বুলি কোৱা হয় সহগ। বুজি পাইছা যে x ৰ সহগ কিমান 2 আৰু y ৰ সহগ কিমান 3, বা x ৰ কোফিচিয়েন্ট কিমান 2, y ৰ কোফিচিয়েন্ট কিমান 3। এই যে 2x plus 3y যিটো আছে, এই ইয়াক যে আমালোকে প্লাস আৰু মাইনাস বা যি চিহ্নেৰে পৃথক কৰো, ইয়াক কি বুলি কোৱা হয় টাৰ্ম। এইবিলাকক সম্পূৰ্ণভাৱে কোফিচিয়েন্ট আৰু আমালোকে যদি ভেৰিয়েবল বিলাকক একেলগে ধৰি লওঁ, এইবিলাকৰ নাম কি হয় টাৰ্ম। বুজি পাইছা? এইবিলাকৰ ডেফিনিশ্যন তোমালোকৰ পৰীক্ষাত নাহে, কিন্তু তোমালোকে এইবিলাক জানিব লাগিব। যে যে যেনে ধৰা এটা যে ইকুয়েশন এলজেব্রিক ইকুয়েশন ax প্লাস by প্লাস cz, ইয়াত x y z এইবিলাক কি আমালোকৰ ভেৰিয়েবল, আৰু a b c x ৰ কোফিচিয়েন্ট কোন a আৰু y ৰ কোফিচিয়েন্ট কাই b আৰু z ৰ কোফিচিয়েন্ট কি c। বুজি পাইছা? তেতিয়া a b c আমালোকে কি বুলি ক'ব পাৰিম সহগ বা কি কোফিচিয়েন্ট। বুজি পাইছা? এতিয়া এতিয়া যদি তোমালোকে এলজেব্রিক ইকুয়েশন বুজি পালা, এলজেব্রিক ইকুয়েশনৰ পৰা আহে কি পলিনোমিয়াল ইকুয়েশন পলিনোমিয়াল ইকুয়েশনক যদি ক্লাস 9ত আছে যে p of x ৰ পাৱাৰ n-1, এই যে জেনারেল ফর্ম আছিল p of x ৰ পাৱাৰ 0 to n এনেকৈ n c0 এনেদৰে আছে। এইবিলাক তোমালোকৰ নালাগে ইয়াত। যে পলিনোমিয়াল ইকুয়েশন তাত কি হ'ব, ধৰা যিবিলাক এলজেব্রিক ইকুয়েশন আছে, ধৰা 2x plus 3y plus 4z, তাত এই যিবিলাক এলজেব্রিক ইকুয়েশনত কোফিচিয়েন্ট যিবিলাক থাকে, যেনে x ৰ কোফিচিয়েন্ট 2, y ৰ কোফিচিয়েন্ট 3, z ৰ কোফিচিয়েন্ট কি 4, এই কোফিচিয়েন্ট বিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব। কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব, বা হোল নাম্বাৰ বা কি অসমীয়াত যদি কওঁ আমালোকে কি পূৰ্ণ সংখ্যা হ'ব লাগিব,
পূৰ্ণ সংখ্যা হ'ব লাগিব, আৰু কি যে এই যিবিলাক x বা y যাতে জন ডিনোমিনেটৰত নাথাকে, ডিনোমিনেটৰ মানে কি হৰ বাই লবত যাতে জন নাথাকে, এনে ধৰণৰ ইকুৱেশ্যন বিলাক আমালোকে কি বুলি কওঁ পলিনমিয়েল ইকুৱেশ্যন। আৰু ইয়াক কি বুলি কম টাৰ্ম, এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম। বুজি পাইছা? নিশ্চয় বুজি পাইছা তোমালোকে, বুজি পাইছা? তো পলিনমিয়েল ইকুৱেশ্যন, টার্ম, তারপরে কি যে কনস্ট্যান্ট, যদি এতিয়া বুজিব বিচাৰে যে এটা ইকুৱেশ্যনত কেনে ধৰণৰ কনস্ট্যান্ট থাকে, ধৰা এটা ইকুৱেশ্যন আছে 2x প্লাস 3y ইকুৱেল টু প্লাস 4 ইকুৱেল টু 0। তাত ইয়াত এই 4ক আমালোকে কি বুলি কওঁ ধ্ৰুৱক বা কনস্ট্যান্ট, বুজি পাইছা? যাৰ লগত কোনো ধৰণৰ চলক বা ভেৰিয়েবল কি মাল্টিপ্লাই হৈ নাথাকে তাক আমালোকে কি বুলি কওঁ কনস্ট্যান্ট বুলি কওঁ। বুজি পাইছা? এইখিনিত যদি তোমালোকে বুজি পাইছা, এতিয়া তোমালোকে অলপ কি জানিব লাগিব, এটা গ্ৰাফৰ বিষয়ে জানিব লাগিব, যিটো মই তোমালোকক ইয়াতে কওঁ। এইবিলাক আমালোকে বেছিকৈ পঢ়িছো নে, ধৰা গ্ৰাফ এটা আছে, গ্ৰাফ কেনেকৈ ধৰা হয়, গ্ৰাফৰ বিষয়ে যদি তোমালোকে নিশ্চয় অলপ অলপ পঢ়িছা। ইয়াতে দেখা এক্সাম্পল নম্বৰ 1ত কৈছে লুক এট দ্য গ্ৰাফ, গ্ৰাফত দেখা ফিগাৰ 2.9 গিভেন বিলো, যেটো দিয়া আছে তলত, ইচ in the graph f of y, মানে f of y equal to কি p of x, and p of x is a polynomial for each of the graph, find the number of zeros of p of x। p of x ত কি হেৰি কৰিব লাগে, নাম্বাৰ অফ জিৰ'। তোমালোকে কেনেকৈ নাম্বাৰ অফ জিৰ' উলিয়াব পাৰিবা গ্ৰাফৰ পৰা, এইটো তোমালোকক মই কৈছো। এইটো যদি আমালোকৰ এটা গ্ৰাফ হয়, এইটো এটা ধৰা গ্ৰাফ, এই গ্ৰাফটো যে কি আছে দেখি লোৱা যে x আৰু y, এই সাইডত কি হ'ব আমালোকে জানো, এই সাইডত কি থাকে x আৰু ইয়াত কি থাকে y। এটা ফাংশন ধৰা মই টানিলো, এইটো এটা ধৰা গ্ৰাফৰ ফাংশন হয়, তাত ইয়াত y ইকুৱেল টু ধৰা p of x। আমালোকক কি উলিয়াব কৈছে শূন্য, যে কিমানটা শূন্য আছে। তাত এতিয়া কেনেকৈ উলিয়াব তোমালোকে নিশ্চয় জানা, যে এই সমীকৰণ যিটো আছে, এই সমীকৰণটো যিটো আমালোকে ইকুৱেশ্যন দিয়া আছে, এই y equal to p of x, এইটো কি তাৰ গ্ৰাফ, এইটো তাৰ কি গ্ৰাফ। তো এই গ্ৰাফটোৱে x ত যিমান ঠাইত কটাকটি কৰিছে ইমান ঠাইত আমালোকে কি পাম, 0 পাম। যেনে ধৰা এইয়া, যেহেতু ইয়াৰ পৰা যদি আমালোকে গ্ৰাফটো ষ্টাৰ্ট কৰো, তাত ইয়াত প্ৰথমে কটাকটি ঘটিছে, তাৰপিছত x এক্সিছত, y এক্সিছত নহব, খালি x এক্সিছত ইয়াত কটাকটি ঘটিছে, দেন ইয়াত কটাকটি, দেন ইয়াত কটাকটি ঘটিছে। যিমানটা পয়েন্টত x এক্সিছত কটাকটি কৰিব ইমানটা পয়েন্ট আমালোকে কি বুলি পাম, 0 বুলি কম। তাত এই p of x টো আমালোকে x এক্সিছত কিমান ঠাইত কাটিছে, 4টা ঠাইত, তেন্তে আমালোকে কি ক'ব পাৰিম যে এই এই যে গ্ৰাফটো কিমান শূন্য ফৰ্ম কৰিব, 4টা। বুজি পাইছা? কিমানটা শূন্য ফৰ্ম কৰিব, 4টা। তাত এতিয়া তোমালোকে কোশ্চেন দেখা কি কৈছে, যে তলত দিয়া চিত্ৰ 2.9 লেখা যে লেখবোৰলৈকে, মানে কি যিবিলাক যে লেখা দিয়া আছে, প্ৰতিটো পি এফ এক্সৰ বহুপদৰ এটা ক্ষেত্ৰত y equal to p of x লেখ, y equal to p of x লেখ, প্ৰতিটো লেখৰ ক্ষেত্ৰত p of x ৰ শূন্য উলিয়া। তাত যদি প্ৰথম 1 টো দেখা কিমান ঠাইত যে এই গ্ৰাফটোৱে x এক্সিছত কেনচেল কৰিছে, তোমালোকে যদি নিশ্চয় দেখিব পাইছে ইয়াত কিমান ঠাইত কটাকটি কৰিছে, এটা পয়েন্টত। তাত এই যে ইকুৱেশ্যন নম্বৰ 1 টোত কিমান ঠাইতে যে কিমানটা 0 ফৰ্ম কৰিব, যে এটা 0, এটা 0 ফৰ্ম কৰিব, এটা 0 ফৰ্ম কৰিব, বুজি পাইছা? ঠিক তেনেদৰে তোমালোকে এইবিলাক লিখি লৈ ল'বা, আৰু মই কৈ আছো যে কিমানটা কৈ 0 ফৰ্ম কৰিব। এই গ্ৰাফটো যদি দেখা 2 নম্বৰ গ্ৰাফটোৱে, যে এই যে 2 নম্বৰ গ্ৰাফটো, এইটো যিটোৱে আমালোকক x এক্সিছত কিমান ঠাইত কটাকটি কৰিছে, এই এটা আৰু এটা দুটা পয়েন্টত, তাত 0 কিমানটা পাম আমালোকে 2 নম্বৰ গ্ৰাফত, দুটা পাম। ঠিক আছে? এতিয়া যদি তোমালোকে 3 নম্বৰটোত দেখা কিমান ঠাইত কটাকটি কৰিছে, এঠাই, দুঠাই আৰু তিনিঠাই, তাত কিমানটা 0 পাম, 3 নম্বৰটোত 3টা 0 পাম, 3টা 0 পাম। এতিয়া যদি তোমালোকে দেখা 4 নম্বৰটোত কিমান ঠাইত কটাকটি কৰিছে, y নহব, কিমান কত কটাকটি কৰিব লাগিব, x এক্সিছত, আমালোকৰ এইটো জানো x এক্সিস, তাত ইয়াত এটাই কটাকটিছে, তাত 4 নম্বৰটোৰ কিমান হ'ব, কিমান ঠাইত যে কিমানটা 0 ফৰ্ম কৰিব, এটা 0 ফৰ্ম কৰিব। ইয়াত যদি তোমালোকে দেখে x এক্সিছত কিমান ঠাইত কটাকটি কৰিছে, এটা স্পৰ্শকৰ নিচিনা, তাত ইয়াত 5 নম্বৰটো কি হ'ব, এটা হ'ব। 6 নম্বৰ যদি দেখিব বিচাৰা, এটা, দুটা, তিনিটা, চাৰিটা,
তাত 6 নম্বৰত কিমান ঠাইত কটাকটি কৰিছে 4টা পইণ্টত কটাকটি কৰিছে বুজি পাইছা এনেদৰে আমালোকে কি কৰিব পাৰিম 0 উলিয়াব পাৰিম তাত এতিয়া যদি তোমালোকক মই দুটা কোশ্চেন দিও যে এইটো এটা ধৰা গ্ৰাফ হয় y p of x ইয়াত কিমানটা ঠাইত যে ইয়াত কিমানটা 0 হ'ব এইটো যদি y হয় এইটো যদি f of x হয় তেন্তে এই গ্ৰাফটোৱে যে কিমান ঠাইত কটাকটি কৰিছে যদি তোমালোকে দেখিব পাইছা x এক্সিছত এটা ঠাইতো কটাকটি কৰা নাই তেন্তে তাত তেন্তে আমালোকে ক'ব পাৰিম যে ইয়াৰ 0 কিমানটা হ'ব যে নাই ইয়াৰ 0 কোনো ফৰ্ম কৰা নাই বুজি পাইছা আৰু যদি এটা সমীকৰণ বনাও এইটো তোমালোকে যদি এইটো y এইটো যদি x হয় কিমান ঠাইত যদি কটাকটি কৰিছে তোমালোকে যদি নিশ্চয় মোক কৈ দিবা পাৰিবা যে ইয়াৰ তাত কিমান ঠাইত কটাকটি কৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তাত নাম্বাৰ অফ 0 কিমান হ'ব 5 1 2 3 4 5 বুজি পাইছা এতিয়া আমালোকে ইয়াত এই নাম্বাৰ অফ 0 উলিয়াব লাগে এক্সাৰসাইজ 2.1 যদি তোমালোকে বহুপদটো যদি এক্সাৰসাইজ প্ৰথমটো যদি বুজি পাইছা তাত কি উলিয়াব লাগে নাম্বাৰ অফ 0 কাৰণ এই পলিনোমিয়েল ইকুৱেশ্যনৰ বিষয় তোমালোকে চেপ্টাৰ যে 9ৰ ক্লাছত পঢ়ি আহিছা এই কাৰণে মই তোমালোকক অলপ বেসিক ডেফিনেশন দিলো যে পলিনোমিয়েল ইকুৱেশ্যন কাক কয় এলজেব্ৰিক ইকুৱেশ্যন কি টাৰ্ম বিলাক কাক কয় তাৰ পিছতে মই তোমালোকক ক'লো যে 0 এটা পলিনোমিয়েল ইকুৱেশ্যনৰ পৰা 0 আমালোকে কেনেদৰে উলিয়াব পাৰো বুজি পাইছা যে যেটো গ্ৰাফ দিয়া থাকিব এই গ্ৰাফটো x এক্সিছত যিমানবাৰ কটাকটি কৰিব ইমানটা 0 ফৰ্ম বুজি পাইছা তাত এতিয়া যদি তোমালোকে এক্সাৰসাইজ 2.1 ত দেখা কিছুমান বহুপদ p of x ৰ ক্ষেত্ৰত y p of একটা যে লেখ দিয়ে আছে মানে গ্রাফ দিয়ে আছে কি y p of x ৰ লেখবোৰৰ তলত চিত্ৰ 2.0 দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে পূৰ্ণৰ সংখ্যা উলিয়াব লাগে কি কাৰ সংখ্যা উলিয়াব লাগে পূৰ্ণৰ সংখ্যা তাত যদি তোমালোকে নাম্বাৰ 1 নম্বৰ ইকুৱেশ্যনত দেখিব বিচাৰা তাত পূৰ্ণৰ সংখ্যা কিমান হ'ব কাৰণ এই যেটো গ্ৰাফ দি আছে এই গ্ৰাফটো আমালোকে দেখা পাইছো যে x এক্সিছত এটা পয়েন্টতো কটাকটি কৰা নাই তেন্তে এই ইয়াৰ আমালোকে পূৰ্ণ কিমান পাম 0 এক নম্বৰটোত কিমান পালো পূৰ্ণ 0 দুই নম্বৰটোত দেখা যে এই যেটো গ্ৰাফ আছে y এক্সিছত কেনসেল কৰিলে নহব x এক্সিছত কেনসেল কৰিছে কিমান বাৰ 1 বাৰ তাত এই বহুপদটোৰ এই পূৰ্ণকে কিমান হ'ব 1 পূৰ্ণ কিমান হ'ব 1 তাত ইয়াত যদি দেখা এই বহুপদটোত দেখা যদি যেহেতু স্ক্রিনশট লগা হয়েছে না এনেকুৱা আছিল এটা দুটা তিনিটা তো 3 নম্বৰ যে গ্ৰাফটোৰ যে বহুপদটোৰ কি পূৰ্ণ কিমানটা হ'ব তিনিটা বুজি পাইছা ইয়াত কেইটা হ'ব এটা দুটা তা 4 নম্বৰ সমীকৰণ যেটো আছে যে বহুপদটোৰ যেটো গ্ৰাফ দি আছে ইয়াৰ পূৰ্ণ কিমানটা হ'ব দুটা ইয়াত কেইটা হ'ব দেখা এটা দুটা তিনিটা চাৰিটা ইয়াত কেইটা হ'ল চাৰিটা ইয়াত এটা দুটা তিনিটা ইয়াত কেইটা তিনিটা তোমালোকে নিশ্চয় বুজি পাইছা যে যে এটা গ্ৰাফ দিয়া থাকিলে তাৰ পৰা আমালোকে কেনেদৰে বহুপদৰ শূন্য উলিয়াব পাৰো বহুপদৰ শূন্য উলিয়াব পাৰো বুজি পাইছা এইটো এটা যদি যে কি হয় x হয় এইটো যদি আমালোকৰ x হয় এইটো যদি y হয় তোমালোকক যদি মই কও এই সমীকৰণ যেটো আছে এইটোৱে কিমানটা শূন্য ফৰ্ম কৰিব তোমালোকে ক'ব পাৰিব লাগিব দুটা কিয় কাৰণ ইয়াত এটা ইনকা দিছে ইয়াত এটা কাটিছে তাত কিমান হ'ব বহুপদৰ শূন্য দুটা বহুপদৰ শূন্য কিমান হ'ব বহুপদৰ শূন্য কিমান হ'ব শূন্য কিমানটা হ'ব শূন্য 3 3 দুটা হ'ব কাৰণ ইয়াত কি এই যে এই ইয়াত এটা কটিছে আৰু ইয়াত এটা কটাকটি কৰিছে তাত শূন্য কিমান হ'ব দুটা বুজি পাইছা নিশ্চয় তোমালোকে বুজি পাইছা পলিনোমিয়েল ইকুৱেশ্যন কাক কয় এইবিলাক তোমালোকৰ পৰীক্ষাত নাহে যদি তোমালোকে লিখিব বিচাৰা লিখি আনিবা থেংক ইউ আজি ভিডিও ইয়ালৈ থাকিব